আজি আমাৰ জোনাই সমষ্টিৰ মাজৰবৰী ৰাস মঞ্চত এই সমষ্টিটোৰ যিসকল বাঙালী ভাষী লোক আছে আৰু চিলাপথাৰ চিচিবৰ গাঁও সমষ্টিটোৰ বাঙালী ভাষী লোকসকলৰ মাজত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হৈছিল। আমাৰ ভাষিক সংখ্যালঘু পক্ষে এই সভাখন আয়োজন কৰিছিল আৰু আজি যথেষ্ট সংখ্যক বাঙালী ভাষীৰ লোক আমাৰ সভাখনত উপস্থিত আছে। গতিকে মই সকলোকে তেখেতসকলক আমাৰ সভাখনত উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। শতাধিক বাঙালী নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে। মই তেখেতসকলক দললৈ আদৰণি জনাইছোঁ আৰু এটা কথা স্পষ্ট কৰি দিছোঁ যে সঁচাকৈ যদি অসমত বাঙালীসকলে সন্মান সহকাৰে জীয়াই থাকিব লাগে, সঁচাকৈ যদি অসমত বাঙালীসকলে সমান মৰ্যাদা লৈ জীয়াই থাকিব লাগে, সমান অধিকাৰ লৈ জীয়াই থাকিব লাগে আৰু সমান সুবিধাৰ সৈতে জীয়াই থাকিব লাগে, অসমীয়া ভাষীসকলৰ লগতে যদি সমান অধিকাৰ পাব লাগে, তেতিয়াহ'লে তেখেতসকলৰ গাৰ পৰা সন্দেহযুক্ত বাংলাদেশীৰ এই চাপটো আঁতৰাব লাগে। আৰু সন্দেহযুক্ত বাংলাদেশীৰ চাপটো আঁতৰোৱাৰ প্ৰথম কামটোৱে হ'ল তেওঁলোকে বিজেপি দলৰ পৰা আঁতৰি আহিব লাগে। বিজেপি দলে বা নাগৰিকত্ব সংশোধনী আইন আনি তেওঁলোকক নাগৰিকত্ব দিম বুলি ক'লে বাংলাদেশৰ পৰা অহা বাঙালী ভাষী লোকসকলক, কিন্তু মাত্ৰ দুজনে নাগৰিকত্ব লয়। কিয় লোৱা নাই বাকীবিলাকে? কাৰণ সকলোৱে জানে যে কাৰ অধীনত যদি নাগৰিকত্ব ল'বলৈ হয় অসমতো থকাটো সম্ভৱ নহ'ব, কাৰণ বিদেশী বুলি লগে লগে মানুহে গম পাই যাব। সেইকাৰণে আমি ভাবোঁ যে বিজেপিয়ে অসমৰ বঙালী মানুহবিলাকক পূৰ্বতে যেনেকৈ আপোনাৰ মিয়া মানুহবিলাকক, মুছলমান মানুহবিলাকক সন্দেহযুক্ত বাংলাদেশীৰ এটা আৱৰ্তত পেলাই দিছিলে, এতিয়া বিজেপিয়ে এই মুহূৰ্তত আমাৰ অসমৰ বাঙালী মানুহকো তেনেকুৱা এটা বিপদত পেলাইছে। সেই বিপদত পেলালে বিজেপিয়ে বাঙালীসকলক ক'লে তোমালোকক নাগৰিকত্ব দিম, কিন্তু নাগৰিকত্ব নিদিলে। আজিৰ দিনটোত এই মাজৰবাৰী অঞ্চলৰ মানুহক খবৰ লওক আপোনালোকে, আজিও জোনাই আৰু চিচিবৰ গাঁও সমষ্টিৰ অতি কমেও 4,000 বাঙালী ভাষী মানুহৰ ওপৰত ডি ভোটাৰৰ এতিয়ালৈকে কেছ চলি আছে। এতিয়াও কমেও 8,000 ধেমাজি জিলাৰ 8,000 বাঙালী ভাষী লোকৰ ওপৰত এতিয়াও সন্দেহযুক্ত বিদেশীৰ নটিচ আহি আছে। এইটো কাৰ দিনত হৈছে? এইটো বিজেপিৰ দিনত। কিয় কৰিছে? বাঙালীসকলক ভয় খুৱাব লাগে আৰু বাঙালীসকলক ভয় খুৱাই তেওঁলোকে সদায় ভোটটো লৈ থাকিব লাগে। কংগ্ৰেছে যেনেকৈ মুছলমানক ভয় খুৱাই ভোটটো ল'ব খোজে, বিজেপিয়ে তেনেকৈ বাঙালী ভাষীসকলক ভয় খুৱাই ভোটটো ল'ব খোজে। সেইকাৰণে আমি আজি কৈছোঁ যে যদি সঁচাকৈ বাঙালীসকলে অসমত অসমীয়া মানুহৰ লগত ভালকৈ জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি সকলোৱে সমিল মিলেৰে থাকিব লাগিব, জয় আই অসম ক'বলৈ আৰম্ভ কৰিব লাগে। বিশেষকৈ ছাৰ আপোনাৰ অসমৰ বন্ধু বহুতে কৈ গৈছে জোনাই সমষ্টিত তেনেকুৱা ওপৰত কোনো সমস্যা নাই। আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল যে বাঙালী মানুহক বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আহিব। এতিয়া এক কথা এতিয়ালৈকে মাটিৰ পট্টা দিয়া নাই। জোনাই সমষ্টি, চিচিবৰ গাঁও সমষ্টি, কেইজনমান বঙালী মানুহৰ নাম কওক, গাঁৱৰ বাঙালী মানুহৰ নাম যিবিলাকক বোলে মই বাঙালী, আমাৰ অন্ততঃ এই গোটেই আজিৰ দিনটোত চিচিবৰ গাঁও সমষ্টিটোত 35,000 মান বাঙালী মানুহ আছে। এই সমষ্টিটোতো জোনাই সমষ্টিটোত 15,000-17,000 মান বাঙালী মানুহ আছে। এই 50,000 মানুহক 5,000 মানুহক মাটিৰ পট্টা দিলোঁ বুলি কওক। 5,000 মানুহক মাটিৰ পট্টা দিলে নেকি বাঙালীসকলক? মাটিৰ পট্টাটো দিয়া নাই। গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব খুজিছোঁ। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে দুৰ্গা পূজা পাতক, আমি তালৈ যাম। আমি বিহু পাতিম, আপোনালোকে আহিব। আমি বিহু আৰু দুৰ্গা পূজা ইটোৱে সিটোৰ প্ৰতি সন্মান যেতিয়া প্ৰদৰ্শন কৰিম, মইতো কৈ দিছোঁ যে অসমীয়া মানুহে ইমান দুৰ্গা পূজা পতায়, আপোনালোকেও বিহু পাতক, তেতিয়া আমি একলগ হৈ গুচি যাম। গতিকে যদি সঁচাকৈ বাঙালী ভাষী লোকসকল অসমৰ মেইন ষ্ট্ৰীমলৈ আহিব লাগে,